মই ক'বলৈ বেয়া পাওঁ বাট মই কালিও সিদিনা মই এটা সৰু ষ্টৰি ক'ম সিদিনা এজন ল'ৰা আহিছিলে হাজোৰ পৰা চবে বেছিভাগ মানে মোৰ ওচৰত সহায় বিচাৰি আহে পইচা বিচাৰি আহে কিন্তু তেওঁ একো বিচাৰি অহা নাই মই শুই আছোঁ মই 3টা বজাত সাৰ পাইছোঁ তো মই শুনিছোঁ কোনোবা বাঁহী বজাই আছে বাহিৰত আৰু মোৰ গেটখন খুলিব নোৱাৰে মই ইলেক্ট্ৰিক কৰিলোঁ কাৰণ মানে এনেকুৱা হৈ যায় কেতিয়াবা ৰাতি 3টা বজাতো কোনো চিনি নোপোৱা মানুহ হঠাৎ আহি সোমাই যায় ৱাল পাৰ সোমাই যায় গেট পাৰ সোমাই যায় মই উপায় নাইকিয়া হৈ পেলাই মই গেটখন ইলেক্ট্ৰিক কৰিলোঁ এতিয়া খুলিব নোৱাৰে মানে ভিতৰত কোনোবা সোমালে ওলাব নোৱাৰে ওলালে সোমাব নোৱাৰে দ্য ছুইচ ইজ উইথ মি সেইটো কৰিবলগীয়া হ'ল তেওঁ বাঁহী বজাই আছে বাহিৰত হাজোৰ পৰা আহিছে তাৰপিছত মাতি পঠালোঁ মই বোলো ক'ৰ পৰা আহিল তই সেই কৈছে মই বাঁহী বজাওঁ মই আপোনাৰ মোৰ গানবিলাক বজাই আছে আপোনাক মই লগ কৰা মন আছিলে আই কেম ভাত খালি নাই নাই কোৱা বোলে একেলগে খাম আমি বহিলোঁ একেলগে ভাত খালোঁ বাঁহী বজাৰ শুনালে তাৰপিছত মই 4,000 টকা দিও পঠাইছোঁ যাওঁতে মই বোলো কিবা দৰকাৰ হ'ব পাৰে তোৰ তাৰপিছত মোৰ ভাইটি এজন আছিলে সন্মুখত থাকে ভাইটিক ক'লোঁ যে ই ট্ৰেইনত যাব ট্ৰেইনত নে বাছত যাব তাক থৈ আজা যাবলৈ দিগদাৰ হ'ব সেইবিলাক এক্সপিৰিয়েঞ্চ চলি থাকে লাইফত একো নাই বাট মই যিমান পাৰোঁ ট্ৰাই কৰোঁ আৰু হেল্প কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ